ৰঙিয়াৰ ধৰ্মেন্দ্ৰ নাথৰ হত্যাৰ ঘটনাৰ লগত জড়িতৰ অভিযোগত আটক কৰা হিমাংশু কাকতি আৰু অমূল্য লহকৰক 5 দিনৰ আৰক্ষী জিম্মাত দিয়ে আদালতে। শুক্ৰবাৰে নিশা এই অভিযুক্ত দুজনক ঢেকিয়াজুলিৰ পৰা আটক কৰিছিল আৰক্ষীয়ে। আদালতত অভিযুক্ত দুজনক হাজিৰ কৰোৱাৰ পিছত 5 দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে। যোৱা নিশা আন 4 অভিযুক্ত আটক কৰে আৰক্ষীয়ে। আন 4 অভিযুক্ত ক্ৰমে অনুস্ময় কলিতা, মণি কাকতি, বিকি লহকৰ আৰু নিতুল কলিতা। এই অভিযুক্ত কেইগৰাকী কোচবিহাৰৰ পৰা আটক কৰে আৰক্ষীয়ে। আনহাতে স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই মৃতকৰ পৰিয়ালৰ ঘৰত গৈ সমবেদনা জ্ঞাপন কৰে। সভাপতি কলিতা দিল্লীত সাংগঠনিক কামত ব্যস্ত থকাৰ বাবে আজি অসমলৈ আহিয়ে ধৰ্মেন্দ্ৰৰ পৰিয়াল তথা স্থানীয় ৰাইজক সাক্ষাৎ কৰে। ৰঙিয়াৰ পৰা ইন্টাজ আলী ৰিপোৰ্ট, গ্লোবেল ND 24/7।